নিশ্চয়কৈ চাওক যে গোলাঘাটৰ বকিয়াল খণ্ড বন বিষয়াৰ কাৰ্যালয় অধীনৰ যি শ্যামৰায়পুৰ আৰু চন্দ্ৰপুৰ অঞ্চল আছে, চন্দ্ৰপুৰ অঞ্চলত কালি নিশা গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। বন বিভাগৰ গুলীত ইতিমধ্যে ৩জনকৈ যুৱক গুলীবিদ্ধ হৈ চিকিৎসালয়ত ভৰ্তি আছে। মূল কথাটো হ'ল আছিলে আৰু ইন্তাজুল আহমেদ ওৰফে ইমতিয়াজ নামৰ যিজন যুৱক, সেই যুৱকজনে কালি নিশা এটা স্থানলৈ গৈছিলে আন দুজন তেওঁৰ সহযোগীৰ সৈতে, আৰু তাত যিহেতু অবৈধ বালি খনন হৈছিলে তাৰ বিষয়ে তেওঁ অৱগত কৰিছিলে গোলাঘাটৰ বন বিভাগক। কাৰণ এই গোলাঘাটৰ বন বিভাগে কালিয়েই নহয় তাৰ পূৰ্বেও তেওঁলোকক অৱগত কৰাৰ পিছত কালি দিনটোত তাত কি হৈছে বা তাত ভিডিঅ' সংগ্ৰহ কৰিবলৈ যাওঁতে সেই বন বিভাগৰ গুলীত গুলীবিদ্ধ হৈছে। কিন্তু বন বিভাগে কিয় গুলীচালনা কৰিব লগা হ'ল সেই বিষয়ে অকণ জানিবলৈ আমি আহি এই বকিয়াল খণ্ড বন বিষয়াৰ কাৰ্যালয়ত উপস্থিত আছোঁ। প্ৰথমতে মই যিগৰাকী খণ্ড বন বিষয়া আছে নিপেন যত্ন কৰিম, নিপেন বৰুৱা, মই জানিবলৈ যত্ন কৰিম যে প্ৰকৃততে কি হৈছিলে কালি। আমি যোৱা ৰাতি 10:30মান বজাত আমি খবৰ পালোঁ যে চন্দ্ৰপুৰ এলেকাত তেনেকৈ অবৈধভাৱে বালি খনন কৰি আছে। আমি আগতো গৈছোঁ, তেনেকৈ পোৱা নাই। কালি কৰিছে অবৈধ বালি এইটো কোনেতো হেণ্ড লোডিং কৰিছে, এতিয়া আমি ৰাতি দেখা নাই। এক্সকেভেটৰ কালি পোৱা নাই। আগত আমি যাওঁ যদি পলায়ন কৰে। গতিকে আমি কালি গৈ পালোঁ যে তেওঁলোকে আমাক পূৰা শিলগুটি বৰ্ষণ কৰিছে। আমাৰ যিকেইটা খানি আছে, মানে যি চুৰ কৰি আছে তেওঁলোকে, এইটো চন্দ্ৰপুৰ। নিশা প্ৰায় 10:30মান বাজিছে আৰু। গতিকে আমি যেতিয়া এজন ষ্টাফ আহত হৈছে, তেখেতক এতিয়া আমি মেডিকেল পঠাইছোঁ। জয়ন্ত বৰা, তেখেতে FGD হয়। গতিকে তেখেতে মানে উপায় নাপায়, তেখেতে নিজক বচাবৰ কাৰণে মানে এটা ব্লেংক ফায়াৰ কৰিলে, আৰু সেই ব্লেংক ফায়াৰে চাগে চিটিকি গৈ প্ৰায় মানুহ 3জন আঘাত হৈছে। নহয়, আমিতো অনুমান কৰিছোঁ যেতিয়া 10:30 বজাত এটা ইলিগেল এৰিয়াত আছে, আমি ভাবোঁ যে তেওঁলোকে চোৰ হয়। হয় হয়, যিহেতু সেইটো এটা অবৈধ খনন কাৰ্য এলেকা, গতিকে তাত 10:30 বজাত ৰাতি থকা মানে সেইটো চাগে তেখেতে গোচৰ দিছোঁ। গোচৰ আজি কালি দিছোঁ, কালি বগীজান থানাত দিয়া হৈছে। মানে আজি পুৱা আৰু প্ৰায় 4মান বজাত। ৰাতিয়ে তেওঁ কিন্তু বগীজান থানা পালে, যিজনে আঘাতপ্ৰাপ্ত হৈছিলে। হয়, তিনিজনক গুলী লাগিছে। এতিয়া আপোনাৰ কথাটো হ'ল যে এতিয়া কি হ'ব গোটেই বিষয়টো আপোনাৰ কেছ? এতিয়া আমি পুলিচে তদন্ত কৰিছে। এইটো আমাৰ যিটো হাতিয়াৰ ফায়াৰিং কৰিলে সেইটো পাম একশ্যন গান 12 এইটো চিজ কৰিছে বৰ্তমান, আৰু এতিয়া তদন্ত চলি আছে। গতিকে ইলিগেল এইটো আমাৰ যিটো হাতীৰ ইয়াত যিটো আমাৰ তাণ্ডৱ, যিটো হাতীৰ ভয়াৱহতা, গতিকে আমি এই হাতীৰ পিছত লাগি থাকোঁতেই তাৰ সুযোগ লৈ পেলাই চোৰে ৰাতি এইটো খনন কৰে। গতিকে আমি কেতিয়াবা গ'লেও নাপাওঁ, কেতিয়াবা পালেও আমাক সেই আঘাত কৰিব বিচাৰে। গতিকে তেনেকুৱা স্থলত আমি ফায়াৰিং কৰিবলগীয়া হয় আৰু।